Hello everyone, welcome back to my channel. পুনৰ নতুন এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ থাইলেণ্ডৰ পৰা যেহেতু মই বেংককত আছোঁ এতিয়া বেংকক এয়াৰপৰ্টত আৰু এতিয়া টাইমটো আমাৰ ইণ্ডিয়াৰ মতে হৈছে 3টা বজাই নাই ৰাতি আৰু ইয়াৰ মতে হৈছে এতিয়া 5টা বাজিলে ন 5টা মান বাজিলে নেকি 4:13 এয়া 4:13 হয় এতিয়া আৰু এয়া পাই গলো boarding pass আৰু next আমাৰ ডেষ্টিনেশ্যনটোৰ কাৰণে এতিয়া ক'ত গৈ আছোঁ সেইখিনি এইটো ব্লগতে আপোনালোকে গম পাব চাই থাকক ব্লগটো আৰু আগলৈ মই দেখাই থাকিম আৰু সেইখিনি চাওক এতিয়া আমি গৈ আছোঁ আমাৰ ডিপাৰ্চাৰ ফালে গেট নাম্বাৰ যোনটো দিয়া আছে সেইফালে গৈ আছোঁ আৰু ইয়াতে মানে তোমাৰ এয়াৰপৰ্টটো মানে ইমান বেছি ডাঙৰ নহয় ইফালৰ পৰা ইফালে কি একো ধৰিবকৈ পৰা নাই আৰু ইয়াৰেতো লেংগুৱেজটো আমিতো বুজি নাপাওঁ ন আৰু ইয়াৰ মানুহবোৰে ইমান বেছি তেনেকৈ কথা চথা নকয়ে কম কথা কয় মানে আমাৰ লগত আমি ব'লা আমাৰ হেৰিটোলৈ যাওঁ তাতে ওচৰত পাম চাগে লবি গৈ আছে আৰু ইয়াত গৰম কিন্তু মানে এয়াৰপৰ্টত এচিটো আছে যদিও ইমান বেছি মানে হেৰি নাই কোনফালে যাম নাযাওঁ অঁ নালাগে দিয়া এইটো ৱাশ্বৰুম হয় অভি গৈছে এয়া চ' অলপ টায়াৰ্ড হৈ গৈছোঁ আৰু এতিয়া মানে কিবা এটা খাবলৈ মন গৈছে কিন্তু আমাৰ মানে ব্ৰাছবিলাক চব হেৰি লাগেজত আছে ন এতিয়া এনেই মানে ওপৰতে মুখ ধুব লাগিব আৰু কিবা এটা খাব লাগিব লাইটকৈ তাৰপিছত আপোনালোকক দেখাই থাকিম এতিয়া আমি হেৰিলে বৰ্ডিং পাছ লৈ মেলিটো আহিলোৱে আমি এতিয়া ছিকিউৰিটি চেক কৰিবলৈ গৈ আছোঁ আৰু তাৰ আগতে ভাবিলোঁ কফি একাপ খাই লওঁ 2টা কফি ল'লোঁ ইয়াতে অভি ল'লে ব্লেক কফি মই ল'লোঁ কাপেচিনো ইমানেই বেছি তিতা কৈছোঁ ন ইমানেই তিতা মানে কাপেচিনো খাব পৰা নাই মই ইমানেই বেছি তিতা আৰু তাত মই ব্ৰাউন চুগাৰো এড কৰিছোঁ তথাপিও মানে ইমানেই ষ্ট্ৰং কৈছোঁ নহয় খাব নোৱাৰোঁ মই অৱস্থা বেয়া গৈছোঁ অভিয়ে মানে লাহে লাহে খাই আছে আৰু কেনেকৈ খাব পাৰে বাৰু মানুহে মই যে নোৱাৰিছোঁ মানে আৰু তো এতিয়া মানুহখিনি আহি আছে ছিকিউৰিটি চেকৰ কাৰণে তো আমিও এতিয়া যাম কফিটো খাই শেষ হৈ গ'লে আৰু যামেই ছিকিউৰিটি চেক কৰি ল'ম তাৰপিছত আকৌ আপোনালোকক লগ পাই আছোঁ তেনেহ'লে এতিয়া ইয়াতে মৰ্ণিং হ'বলৈ হ'ল পোহৰটো হোৱা নাই বাৰু এতিয়ালৈকে আৰু চাগে এঘণ্টা আধা ঘণ্টাৰ পিছত চাগে পোহৰ হ'বই আৰু ইয়াতে এতিয়া টাইমটো কিমান হ'ল অভি টাইম 4:50 হৈছে ইয়াতে টাইমটো আৰু আমাৰ ইণ্ডিয়াৰ মতে এতিয়া 4:20 হৈছে 4:00টো বাজিয়ে গ'ল আৰু অকণমান পাছত ইয়াত পোহৰে হ'ব ইয়াত অকণমান ফাৰ্ষ্ট আগত চলি আছে ন টাইমটো সেইটো কাৰণে আৰু ফ্ৰেছ হৈ ল'লোঁ বাথৰুমত গৈ পিনি ধুনীয়াকৈ এতিয়া আৰু ডাইৰেক্ট ডেষ্টিনেশ্যনত পামগৈ তাতে গৈয়ে শান্তি লাগিব ৰেষ্ট ল'ম আৰু মানে তো ঠিক আছে তেনেহ'লে আকৌ লগ পাম এয়া আমি ফ্লাইটত বহিলোঁ আৰু এতিয়া যাম আৰু চৰি আৰু এতিয়া তাকে বহি আছোঁ ท่านผู้มีเกียรติครับขอเรียนให้ท่านทราบว่าสายการบินแอร์เอเชียได้ระบุหมายเลขที่นั่งให้ท่านผู้โดยสารทุกท่านเรียบร้อยแล้วเราขอสงวนสิทธิ์ที่นั่งแถวที่1
আমি ধুনীয়াকৈ খাই ল'লোঁ আমাৰ ব্ৰেকফাষ্ট মানে হৈ গ'ল আৰু ব্ৰেকফাষ্টেই হৈ গৈছে যিহেতু আমাৰ ফ্লাইট ৰাতিপুৱাই আছিলে তো আমি ধুনীয়াকৈ খাই ল'লোঁ যিমানখিনি পাৰিলোঁ খালোঁ আৰু অলপ চলপ কাৰণ ইমান বেছি ৰাতিপুৱাও মানে খাবও নোৱাৰি ন আৰু যেহেতু অলপ আগতে আমি কফিও খাই লৈছিলোঁ চ' অকণমান খালোঁ ফ্ৰেছো হ'লোঁ ভালো লাগিলে বাৰু খাই নতুনকৈ থাই ডিছ এটা ট্ৰাই কৰিলোঁ ইয়াত আহি পিনি চ' এইটোৱে আমাৰ থাইলেণ্ডৰ মানে ফাৰ্ষ্ট মিল হয় যোনটো আমি থাই খানা খাইছোঁ আৰু চ' বেয়া নালাগিলে ভালেই লাগিলে আৰু ফাইনেলি আহি পালোহি আমাৰ একদম ফাইনেল ডেষ্টিনেশ্যন আমি আহিছোঁ এতিয়া ফুকেট আৰু ফুকেট এয়াৰপৰ্ট পালোহি বেগেজখিনি কালেক্ট কৰিলোঁ এইফালে বেগেজখিনি আছে আৰু অভি গৈছে ৱাশৰুম তাৰ কাৰণে ৰখি আছোঁ তাৰপিছত আমি কেব বুক কৰিম তাৰপিছত যাম আমি হোটেল তো আজিৰ দিনটো এনেকৈ ষ্টাৰ্ট কৰিছোঁ আপোনালোকেতো দেখিলেই এয়াৰপৰ্টৰ পৰা আমি আহি পালোহি এতিয়া ফুকেট তো আজিৰ দিনটো গোটেইখিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আগলৈ চাই চ' সেয়া এয়াৰপৰ্টৰ পৰা ওলালোঁ আমি আমাৰ হেৰিখনৰ কাৰণে টেক্সিখনৰ কাৰণে ইমান বেছি ৰ'দ ন চকু মেলিব পৰা নাই আৰু ছানগ্লাছযোৰ মানে বেগত আছে আৰু মানে মাৰ লগত এতিয়া কথা পাতি আছিলোঁ যে মই মানে গ্লাছ আকৌ নুলিয়ালোঁ আৰু এলাহতে হ'ব একো নাই গাড়ীখনত বহি লওঁ ক'ত পালে কি কথা জানো এফালে এয়াৰপৰ্টটো ওলালোঁ ৰাস্তা যে ইমান ধুনীয়া নহয় কি ক'ম মানে জেগাটোৱে ভাল লাগিছে খালি ৰ'দ সেইটোৱে প্ৰব্লেম আৰু বহুত বেছি গৰম মই এই চুৱেটাৰ এটা পিন্ধি আছোঁ পাতলকৈ এইটো এতিয়া খুলিব লাগিব Rest. গাইজ আমি আহি পালোহি আমাৰ হোটেল নহয় একচুৱেলি ৰিজৰ্ট হয় এখন আমি ফুকেটত এখন ৰিজৰ্ট লৈছোঁ আৰু ৰিজৰ্টখন বহুত বেছিয়ে ধুনীয়া ইমান ধুনীয়া নহয় একদম মোৰ মুখৰ আগতে বিচ আছে আপোনালোককো দেখাম লাহে ধীৰে ইমান বেছি ভাল লাগিছে ন পুৰা ধুনীয়া হাৱা মাৰি আছে আৰু আমি এতিয়া লবিতে অকণমান দি বহি আছোঁ কাৰণ চেক ইন টাইমটো যিহেতু ইয়াত অকণমান দেৰিকৈ আছে যে মই গোটেইখিনি পাছত ভালকৈ ক'ম এতিয়া আমি ইয়াতে ৱেলকাম ড্ৰিংক দিলে সেইখিনি খালোঁ আৰু গোটেইখিনি ডকুমেণ্টছ এইবোৰ চালে মেলিলে ফিল আপ কিবাকিবি চাইন কৰা হ'ল গোটেইখিনি হৈ গ'ল চ' এতিয়া ইয়াতে বহি আছোঁ এম্বিয়েন্সটোতো বহুত বেছি ধুনীয়া হয় আৰু ৰিজৰ্টখনো আপোনালোকক নিশ্চয় দেখামেই তো সেয়াই আৰু বাকী চাই থাকিব তেনেহ'লে আমাৰ যিহেতু চেক ইন কৰিবলৈ অকণমান টাইম আছে সেইটো কাৰণে আমি অকণমান ৰাস্তাৰ ফালে আহিলোঁ আৰু যিহেতু ফ্ৰণ্টতে এখন বিচখন আছে ডাঙৰ হৈছে She's my mirror. Should be down, isn't it? ডাঙৰ হৈছে
you don't want Thailand. এনেকুৱা লৈ লোৱা নহ'লে এনেকুৱা পিন্ধিবা এনেকুৱা পিন্ধি চাচোন এনেকুৱাটো ভাল হ'ব এনেকুৱা লাগে মানে বস্তু সোমাব লাগে কিন্তু তোমাৰ এনেও ব্লেক কেপ আছে থাইলেণ্ড লিখাটোকে হেৰি কৰা দিছোন এনেকুৱা আছে ন অঁ এতিয়া মই ৰবি অকণমান ওচৰৰ জেগাবিলাক এক্সপ্ল'ৰ কৰি আছোঁ আৰু বহুত বেছি টায়াৰ্ডো হৈছোঁ যিহেতু চেক ইন কৰা নাই আমি এতিয়ালৈকে আৰু এইখন কি হোটেল কিন্তু অঁ 7-11 এখন পালোঁ ইয়াতে সোমাওঁ এতিয়া এইখন 7-11 এইখন হ'ল 7-11 বুলি এখন ষ্ট'ৰ হয় এইখন মানে থাইলেণ্ডৰ প্ৰতি 1 কিলোমিটাৰ দূৰে দূৰে আপোনালোকে দেখাই পাব বহুত বেছিয়ে আছে 7-11 ষ্ট'ৰখন আৰু ইয়াতে আপুনি ইণ্ডিয়ান ব্ৰেণ্ডৰ পৰা ধৰি গোটেইখিনি ব্ৰেণ্ড পায়ে যায় এয়া দেখিছেই নহয় নেভিয়াৰ পৰা ধৰি পন্স আৰু কিবা কিবি বহুত আমাৰ ইয়াতে যিবিলাক পায় মানে তাতো পায়ে যায় আপোনালোকে যেহেতু ইণ্টাৰনেশ্যনেল ট্ৰিপত বহুত বেছি লিকুইড বস্তু বা এইবিলাক মানে কসমেটিক নিব নিদিয়ে ন বেছি তো আপোনালোকে এইবোৰ নিনিলেও হৈ যায় তাতে মানে অলৰেডি পাই যায় 7-11 যোনখন ষ্ট'ৰ হয় তাতে সৰু সৰু বস্তু আপোনালোকে পাই যাব আৰু ইয়াতে মানে আপোনালোকৰ খোৱা বস্তুৰ পৰা ধৰি এভৰিথিং আপোনালোকে এইখন ষ্ট'ৰত এভেইলেবল পাই যায় ইজিলি সো একো প্ৰবলেম নহয় যদি আপোনালোকৰ লিপষ্টিকেই হওক বা বেলেগ কিবা দৰকাৰী বেছি ইম্পৰ্টেণ্ট বস্তুৱে হওক সেইবোৰ যদি থাকিও যায় বা নানে ইয়াতে ইজিলি এভেইলেবল থাকে তো একো প্ৰবলেম নাই এইখনৰ কাৰণে বহুত বেছি হেল্প হয় আৰু আমাৰো বহুত বেছি হেল্প হ'ল এইখন থকাৰ কাৰণে আমি আমাৰ যোনবোৰ দৰকাৰী বস্তু আমাৰ যোনবোৰ মানে ইম্পৰ্টেণ্ট আমাক যোনবোৰ লাগে সেইবিলাক বস্তু আমি ইয়াৰ পৰাই ল'লোঁ আৰু এইখন মানে 7-11 আৰু বহুত বেছি ইম্পৰ্টেণ্ট আপোনালোকে গ'লে এইখনত যাব আৰু সেইকাৰণে আপোনালোকক অকণমান দেখাই দিছোঁ ইয়াত কি কি থাকে কি কি পায় খোৱা বস্তুৰ পৰা ধৰি গোটেইখিনি বস্তু ইয়াত পাই যাব তো সেইটো কাৰণে বহুত বেছি ভাল হয় আৰু ও আমাৰ এডপ্টাৰ লাগিব মেইন কথা গৈ চাই ল'ম আছে ন আছে অঁ লাগিলে আমাক গোটেই এইটো লাগিব চেটটো লাগিব কিমান নেবোৰ 130 এইটো গাড়ী নেকি গাড়ীৰ হয়তো এইটো হ'ব এনেকুৱাবিলাক 179 ভাত চাই ল'ম আৰু এইখন যিহেতু আমাৰ ৰিজৰ্টখনৰ একেবাৰে ওচৰতে আছে ইয়াতে আমাক যি লাগে গোটেইখিনি লৈ ল'লোঁ আৰু ধুনীয়াকৈ শ্বপিং কৰাৰ পিছত আমি আকৌ বেক হ'লোঁ আমাৰ ৰিজৰ্টখনলৈ যিহেতু আমাৰ চেক ইনৰ টাইম হৈ গ'ল সেইকাৰণে আমি লাগেজ গোটেইখিনি লৈ পিনি আমি ভিতৰলৈ গ'লোঁ আৰু সেই দিনটো আমি কি কৰিলোঁ ক'ত গ'লোঁ কি নাই গোটেইখিনি আপোনালোকে নেক্সট ব্লগত আপোনালোকে দেখা পাব কিয়নো এই ব্লগটো অলৰেডি দীঘলেই হৈ গ'ল আৰু যদি মই এড কৰি দিওঁ বহুত বেছি দীঘল হৈ যাব আপোনালোকে চায়ো আমনি পাব সেইকাৰণে মই পাৰ্ট কৰি দিছোঁ আৰু নেক্সট ব্লগৰ কাৰণে ৱেইট কৰক অতি সোনকালে আহিব আজিলৈ ইমানেই আছিলে বাই